নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম নৱাংশ কুণ্ডলীৰ ওপৰত। মোৰ এজন অনুৰাগীয়ে বিশেষকৈ সুধিছিল যে নৱাংশ কুণ্ডলী মানে কি। একচুৱেলি জ্যোতিষত যদি আপুনি ময়ো সঁচা কথাটো কওঁ যে জ্যোতিষত যদি আচলতে ভালকৈ কিছুমান ক্ষেত্ৰত বিশেষকৈ নৱাংশ কুণ্ডলীটো চোৱাটো প্ৰযোজ্য। এইটো কিন্তু মনত কৈছোঁ। আমি দেখা যায় যে আমি যিখন চাওঁ এখন আমি যিখন বিচাৰ কৰি দিওঁ সেইখন আমাৰ জন্ম কুণ্ডলী বুলি ক'ম বা জন্ম পত্ৰিকা। সেই জন্ম পত্ৰিকাৰ বিচাৰটো একচুৱেলি নৱাংশ কুণ্ডলী নোচোৱাকৈ সিমান শুদ্ধ বুলি ক'ব নোৱাৰি। এইটো সত্য সুধিছে। কিন্তু কথা হ'ল যিহেতু জ্যোতিষৰ আপোনালোকে যিকোনো জ্যোতিষীতে যাওক কোনেও সিমান বিষয় বিচাৰ কৰিব নাযায়। এইটো খোলাখুলি কথা ক'লোঁ, ময়ো নকৰোঁ, বেলেগেও হ'লে ময়ো নকৰোঁ। নৱাংশ কুণ্ডলী ময়ো বিচাৰ কৰি নিদিওঁ। কাৰণ কি এটা কথা হ'ল আপোনালোকক কৈ দিছোঁ, নৱাংশ কুণ্ডলী বিচাৰ কৰাৰ লগে লগে আপোনালোকে এইখন কুণ্ডলী বিচাৰ কৰিব লাগিল, মই আপোনাৰ জন্ম কুণ্ডলী কৰিব লাগিল, আনফালে নৱাংশ কুণ্ডলী এইটো চলি আছে আৰু জন্ম কুণ্ডলীৰ ওপৰতে বিচাৰখন চলি আছে। কিন্তু প্ৰায়বিলাক আজিকালি হ'ল কি বহুতে জানিব বিচাৰে যে জানে কয় বা শুনি থাকে। আজিকালি মই নহয়, বিভিন্ন জ্যোতিষ চেনেল আছে, তাত বহুতে আপোনালোকক কয় শুনিছে, কিন্তু কোৱাটোহে কয়, কিন্তু বুজাই দিব পৰাটো এটাও মানুহ সক্ষমতা থাকিব লাগিব। কোৱাটো ময়ো ক'ব পাৰোঁ, কিন্তু বুজাই দিয়া সক্ষমতাটো খুব কম মানুহৰ থাকে, মই জানো। কাৰণ আমি নিজে এটা সময়ত ষ্টাডি কৰিছিলোঁ। যেতিয়া আমি ষ্টাডি কৰোঁ, যেতিয়া আমি আনুষ্ঠানিক ডিগ্ৰী লওঁ, তেতিয়া আনকি নৱাংশ কুণ্ডলী টাচে নকৰিলে শাস্তি। আজি মই ক'লোঁ আপোনালোকক অকল ক'লেহে যে হৰাৰ কথাও গ'ল আপোনাৰ। কিন্তু কথা থাকিল আপোনাৰ এইবিলাক হৰা চৰা কথা আমি শিকাইছে। লগ্ন গেলে হৰা চাব লগা হয়, এইবিলাক আপুনি বিভিন্ন একফালৰ পৰাই জানিব লাগিব। ফাৰ্ষ্টৰ পৰাই গ্ৰহ ২৭টা নক্ষত্ৰ জানিব, চব আপুনি জানিবই লাগিব। মেইন কথা ১২টা তিথি পৰ্যন্ত চব জানিব লাগিব। এই নৱাংশ কুণ্ডলী কথাটো হ'ল কি অকণমান দীঘলীয়া প্ৰচেছ হয়। গতিকে সময়ত তাকত বিভিন্ন থাকে বিষয়বস্তু। এটা সময়ত যেতিয়া কোনোবা এজনে বাকীখিনি শিকিলে নৱাংশ কুণ্ডলীটো নিজে চাব পাৰিব। এইটোৱে কথা। যদি কোনোবাই ইচ্ছা কৰে, গতিকে ইচ্ছা কৰিব লাগিব, আগ্ৰহ থাকিব লাগিব। যদি আমাৰ এনেই চলি যায়, গতিকে নৱাংশ কুণ্ডলী আমি আহিল কিয় চাবলৈকে। কথা এইটো আমি কৈছোঁ, আপোনালোকক সঁচা কথা কৈ দিছোঁ মই। আৰু মইতো কৈছোঁ আগতে মই যি সঁচা কথাই কওঁ, বৰ বেছি মই ফাং ফুংটো মই আগেও কওঁ যে মই বেছি ফাং ফুঙৰ মানুহ নহয়। সেইবুলি ময়ো নকৰোঁ বুলি কৈয়ে দিলোঁ দেখোন আপোনালোকক। কেতিয়াবা চাওঁ, কেতিয়া চাওঁ সেইখন কমপ্লিট ছেপাৰেট বিষয়ত গুচি যাওঁ। তেতিয়া যদি কাৰোবাৰ চাব লগা হয় যে কোনোবা ছোৱালী এজনী ডাইভৰ্চৰ কাৰণ কি, এই ছোৱালীৰ দ্বিতীয় বিবাহ হ'বনে নহয়, অথবা কোনোবা ছোৱালীৰ আপোনাৰ কেছ মকৰ্দমা চলি আছে, তাৰ বিষয়বস্তুটো আপোনালোকৰ প্ৰথম কুণ্ডলীখনত কিছু আভাগহে থাকিব। যদি দ্বিতীয় কুণ্ডলীখনে লৈ গুচি যায়, নৱাংশ কুণ্ডলী যদি লৈ যায়, কনফাৰ্ম ডাইভৰ্চ কনফাৰ্ম। কেতিয়াবা দেখা যায় আমি কওঁ যোগ যে আপোনাৰ শুভ যোগ আছে, এমুক তমুক ফল আপোনাৰ দশাকালত হ'ব। কিন্তু কথা হ'ল দশাকালত নাপাব পাৰে কেতিয়াবা। আমি কিন্তু লিখি দিওঁ, এইটো মিছা কথা নকওঁ, ময়ো লিখি দিওঁ যে দশাকালত আপোনাৰ ভাল ফল নাপাবও পাৰে যদি নৱাংশ কুণ্ডলীত যদি আপোনাৰ খেলি মেলি হৈ থাকে। বেছি দীঘল নকৰোঁ, দীঘল হৈ যাব বিষয়বস্তুটো, মই শ্বৰ্ট কৰি দিছোঁ। তাৰ মাজে আচল কথাটো আহিছোঁ। এই নৱাংশ কুণ্ডলীৰ অৰ্থ হ'ল, আচলতে আহিছোঁ কি নৱাংশ কুণ্ডলী কাক বোলে। এইটো মোক অকণমান সুধিছিল যে জানিব বিচাৰা। আগ্ৰহ মই বেয়া পোৱা নাই। মই কৈছোঁ যে সময় পালে মই এদিন মই কৈছোঁ আপোনালোকক মই বুজাই দিম। গতিকে নৱাংশ কুণ্ডলী হ'ল যে এটা ৰাশি ৯টা ভাগ,
এটা ৰাশি 9টা ভাগক ভাগ কৰাকৈ কোৱা হয় নৱাংশ কুণ্ডলী। আমি প্ৰত্যেকে কওঁ যে আমাৰ এটা ৰাশিত কি থাকে 30 ডিগ্ৰীকে থাকে। মনত ৰাখিব 30 ডিগ্ৰীকে আছে আপোনাৰ গোটেইখিনিতে আপোনাৰ 30 ডিগ্ৰী 360 ডিগ্ৰী টোটেল একদম বিন্যাস। গতিকে এই যে 30 ডিগ্ৰীকে থাকে এটা ৰাশিত আপোনালোকৰ চাব পাৰে, আপোনালোকে নিজে আজিকালি চাই লয় বহুতে, গম পাওঁ মোক পঠাই দিয়ে, সেইটো কোনোবা এটা পঠাই দিছে নৱাংশ কুণ্ডলীও পঠাই দিছে, হ'ব বাবা গম পাইছোঁ তোমালোকে মানে নৱাংশ কুণ্ডলী উলিয়াই ল'বাটো সহজ, আজিকালি কম্পিউটাৰত মাৰি দিলে ওলাই আহিব, কিন্তু বিচাৰটো কৰিব পাৰিব জানো আপোনালোকে? অধ্যয়ন নকৰাকৈ নোৱাৰে, বহুত নাচায়ে, চাই মানে পাজুল লাগি যাব। সেইকাৰণে কওঁ যে অভিজ্ঞ জ্যোতিষী বুলি কয় যে অভিজ্ঞ জ্যোতিষীৰ অবিহনে কিছুমান বিচাৰ আপোনাৰ সেই নহয়, ক্লিয়াৰ নহ'ব পাৰে। নৱাংশ কুণ্ডলী ক'লোঁ যে এটা ৰাশি 30 ডিগ্ৰী থাকে, মনত ৰাখিব এই 30 ডিগ্ৰীক আপোনাৰ 9টা ভাগত ভাগ কৰা যায়, 30 ডিগ্ৰী 9টা ভাগত ভাগ কৰি যাব আপোনালোকক মই কৈ দিম। এই 30 ডিগ্ৰী যেতিয়া আপুনি 9 দি হৰণ কৰিব তেতিয়া কিমান আহে? 3 × 9 = 27। মনত ৰাখিব 3কে পৰি যায়, 9টা ঘৰত পৰি যাব লাগিব, 3কে পৰি যাব লাগিব এটলিষ্ট। আৰু তাৰপিছত আৰু আপোনাৰ আমি এইটো আচলতে আমি কওঁ আজিকালি, সেইটো আগতে কৈছিল অংশ কলা, আজিকালি নকয়, আজিকালি আমি ডাইৰেক্ট কওঁ যে সেইটো আমি কি কওঁ যে 3 ডিগ্ৰী আপোনাৰ 20 মিনিট, অৰ্থাৎ এই 9 ভাগ কৰোঁতে ৰাশিটোৰ আহি যায় আপোনাৰ 3 ডিগ্ৰীকৈ আহি যাব আৰু এইফালে 20 মিনিট, তাৰমানে 3.20 থাকি যাব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আপোনালোকৰ যেতিয়া চাৰ্টখন মেইন চাৰ্টখনত লেখাই থাকিব আপোনালোকৰ যে আপোনাৰ কোন নক্ষত্ৰত থাকে জন্ম পালাক, যে আপোনাৰ কিমান ডিগ্ৰীত আছে গ্ৰহটো, সেই গ্ৰহটোৰ ডিগ্ৰীটো কথা আহিব তাৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ লগ্নটোকো আপুনি ধৰিব লাগিব। এই নৱাংশ কুণ্ডলীত আপোনাৰ লগ্ন কোন নক্ষত্ৰৰ কিমানত আছে, কিমান ডিগ্ৰীত আছে, আপোনাৰ লগ্ন কি, সি তাকো 9 ভাগ কৰিব লাগিব। সেইদৰে আপুনি 9 ভাগ কৰোঁতে আপোনাৰ পৰি যাব এইটোত, তাৰমানে 3 ডিগ্ৰী আপোনাৰ এই 20 মিনিট, 3 ডিগ্ৰী 20 মিনিটকৈ পৰি যাব আপোনাৰ এইটো বছৰ। সেনেকৈ আপোনাৰ টোটেল 30 ডিগ্ৰী ভাগ হ'ব, এই 30 ডিগ্ৰী ভাগ হ'ব। সেইদৰে তেতিয়া কৰিলে ইয়াত আপোনাৰ আহোঁতে য'ৰ পৰা আৰম্ভ হ'ব, আপোনাৰ য'ত গ্ৰহটো আছিল তাৰ পৰা আৰম্ভ কৰিব, আপোনাৰ যিকোনো গ্ৰহ তাৰ পৰা আৰম্ভ হ'ব, লগ্নটো সেনেকুৱা যিকোনো আহি আপোনাৰ 9 শেষ হ'ব, 9টা ঘৰত শেষ হ'ব এই নৱাংশ কুণ্ডলী। গতিকে ইয়াতো আৰু এটা হিচাপ আছে আপোনাৰ, আপুনি জানিব লাগিব যে আপোনাৰ গ্ৰহটো কোনটোত আছে, কোনটো ইয়াত তথ্য আছে, ইয়াত আপোনাৰ বিশেষকৈ ৰাশিবিলাকৰ 4টা তথ্য থাকে। এটা হ'ল অগ্নি ৰাশি তথ্য, এটা থাকে পৃথ্বী ৰাশি, এটা থাকে আপোনাৰ বায়ু ৰাশি, এটা থাকে আপোনাৰ জল ৰাশি, এইটো জানিব লাগিব। গতিকে এই 3টা আহি গ'লে অগ্নি ৰাশিবোৰৰ লগে লগে আপোনালোকৰ হিচাপ কৰি চাব লাগিব। অগ্নি বোলাৰ লগে লগে কিন্তু আপোনাৰ কিহত পৰিব, মেষৰ পৰা আৰম্ভ কৰিব লাগিব অগ্নি, সেনেকৈ আপোনাৰ কাউণ্ট কৰি আহিব লাগিব। আৰু ক'ত পৰিব 4 নম্বৰটো ঘৰ, বিশেষকৈ মানে 4 পাৰ হৈ যাব, 5ত পৰি যাব, 5ত পৰি যাব, অৰ্থাৎ সিংহ ৰাশিত পৰি যাব অগ্নিতত্বৰে। সিংহৰ পৰা আকৌ কাউণ্ট কৰি গ'লে আপোনাৰ কিহত পৰিব, সেইটো আপোনাৰ ধনুত পৰিব, সেইটো হ'ল অগ্নিতত্ব ৰাশি। এটা কথা পাকতে কৈ দিছোঁ, এই যে মই যে কৈছোঁ কাছৰ আঙুঠি পিন্ধা ওঠৰৰে, এই যে কওঁ যে অগ্নিতত্ব ৰাশি মানুহে পিন্ধিব নালাগে, কিছুমানে বহুত কিবা কানি কয়, সেইটো বেলেগ কথা। মূল কথা কিন্তু অগ্নি ৰাশি মানুহে এই কাছৰ আঙুঠি পিন্ধিব নালাগে। কিয়? কাছটো জলত থাকে, জলতত্বৰ লগত সম্পৰ্কিত, সেইকাৰণে। কিছুমানে অমুকে নিপিন্ধে, অমুক হৈ গ'লে মিছা কথা, একচুৱেলি সেইটোও জানিব লাগে। এই অৰ্থ মিলি কৈছোঁ যে পিন্ধক, একো নহয়, মই কৈ দিছোঁ
কথাৰ সেইটো দীঘল হৈ যাব নকওঁ গতিকে আপোনাৰ অগ্নিতত্বত কোনি কোনি পৰি গ'ল যে আমাৰ তিনিটা ৰাশি পৰি গ'ল যে কোনটো পৰি গ'ল মেঘ পৰি গ'ল সিংহ পৰি গ'ল আকৌ ধনু ৰাশি পৰি গ'ল নেক্সট আহি যাব পৃথ্বী ৰাশি পৃথ্বী মানে পৃথ্বী ৰাশিত আহি যাব বৃষ কন্যা বৃষ আহি যাব আৰু তাৰ পিছত আমাৰ অনুক্ৰমে যাব কন্যা আহি যাব বৃষ আহি যাব তাৰপিছত কন্যা আহি যাব কন্যাৰ পিছত আমাৰ মকৰ ৰাশি আহি যাব পৃথ্বী ৰাশি আৰু সেইদৰে বায়ু তত্ত্ব ৰাশি বুলি কয় সেইকেইটা হ'ল মিথুন তুলা আৰু কুম্ভ কৈ দিলোঁ মই এই তিনিটা হ'ল আপোনাৰ বায়ু তত্ত্ব তাৰপিছত জল ৰাশি আহি যাব জলত পৰি যাব আপোনাৰ কৰ্কট বৃশ্চিক আৰু মীন ৰাশি প্ৰথম জানিব নৱংশ কুণ্ডলী জানিব লগা হ'লে আপোনালোকে প্ৰথম এই তথ্যকেইটা আপুনি জানিবই লাগিব গতিকে আপোনালোকে চাব ইয়াতো কথা আছে যদি আপোনাৰ গ্ৰহটো বা লগ্ন অথবা আপোনাৰ লগ্ন বা গ্ৰহটো আমি দেখাই পাইছে যে আপোনাৰ চাকৰিখন মানে ক'ত কোনোবা বিষত বহি আছে কোনোবা কৰ্কটত কোনোবা সিংহ ৰাশিত বহি আছে এইকেইটা জানিব লাগিব যে তথ্য কোন তথ্যত আছে যে অগ্নি তথ্যত বহি আছে নে গ্ৰহটো পৃথিৱী ৰাশিত বহি আছে নে বায়ু বা জল ৰাশি তথ্যত বহি আছে যদি আপোনাৰ অগ্নি তথ্য ৰাশি হয় তেনেহ'লে আপোনাৰ কাউণ্টিংটো হ'ব কি মেঘ ৰাশিৰ পৰা এইটো মনত কথা প্ৰথম জানিব লাগিব সেইটো আহিব যে আপোনাৰ আহি যাব আপোনাৰ মেঘ ৰাশিৰ পৰা যাব যদি পৃথ্বী হয় তেতিয়াহ'লে আপোনাৰ মকৰৰ পৰা আহি যাব আৰু যদি বায়ু তথ্য হয় তেতিয়াহ'লে মিথুনৰ এইদৰে আপোনাৰ তুলা ৰাশিৰ পৰা আহি যাব আৰু সেইদৰে যদি জল ৰাশি হয় কৰ্কট ৰাশিৰ পৰা আহি যাব ঠিক এইটোৱে কথা আৰু এই ডিগ্ৰী তুমি ক'লোৱে সেইদৰে অংকটো হৈ যাব ধৰক আপোনালোকক মই বিশেষকৈ এটা কথা কৈ দিওঁ চাওক আপোনালোকে এইখিনি ঠিক এনেকুৱাকৈ আপোনালোকে নোট কৰি ল'ব লাগিব এই ভাগে ল'লে যে প্ৰথমটোত আহি গ'ল 0 পৰা 3 ডিগ্ৰী 20 মিনিট নেক্সটটোত আপোনাৰ 3 ডিগ্ৰী 21 পৰা 6 ডিগ্ৰী 40 ঠিক এনেকৈ ভাগ কৰি আপোনাৰ 9টা ঘৰত শেষ হ'ব অৰ্থাৎ 9টোত যাব 26 ডিগ্ৰী 41 মিনিট লাষ্ট 30 9টা ঘৰ সেনেকৈ আহি যাব ঠিক সেইদৰে আপোনালোকৰ অংকটো আহি যাব আৰু সেইদৰে আপোনালোকে চাই পেলাই চাব লাগিব তাৰ দুখন প্ৰথম আপোনালোকৰ থাকিব লাগিব এইখন চাৰ্ট এই যি আপোনাৰ মই যে ক'লোঁ 3-3কে এটা ৰাশিক ভাগেছি 30 ডিগ্ৰী এই বস্তুটো আপোনাৰ ফাৰ্ষ্ট লাগিবই নেক্সট সেইখন চাৰ্ট লাগিব য'ত আপোনাৰ মুখ্য লগ্ন কুণ্ডলী যিখন গ্ৰহৰ অৱস্থান চাৰ্টখন যিটো আপোনাৰ গ্ৰহটো কিমান ডিগ্ৰীত আছে ক'ত আছে কোনটো ৰাশিত আছে তাৰ মতে হৈ যাব চেঞ্জিং হৈ যাব মই দেখুৱাই দিছোঁ আপোনালোকক চাওক মই এতিয়া আপোনালোকক এখন কুণ্ডলী মই দেখুৱাই দিছোঁ গম পাব এতিয়া ইয়াত কেনেকৈ চেঞ্জিং হয় ফল একে নহয় ফলে অলপ ইফাল হৈ যায় এইকাৰণে হয় তাৰমানে এইটো সূক্ষ্ম বিচাৰ যাক কোৱা হয় সূক্ষ্ম বিচাৰ গতিকে সূক্ষ্ম বিচাৰটো মানে কোনে দায় ল'ব কাৰ কাৰণে কোনে শুনিব এইখন কুণ্ডলী মই দুখন কুণ্ডলী এইখন কুণ্ডলী আপোনালোকে চাওক এই কুণ্ডলীখন চালে আপোনালোকে গম পাব আপোনালোক অলপ ওচৰত দিছোঁ আপোনালোকে গম পাব এই কুণ্ডলীখন জন্ম কুণ্ডলী এইখন জন্ম কুণ্ডলী চাওক জন্ম কুণ্ডলীত আপোনালোকে চাওক লগ্ন আছে লং লেখাই আছে চাব লং লেখাই আছে আপোনাৰ ইয়াত কন্যা ৰাশিত কন্যা ৰাশিত বৃহস্পতিৰ কথা আহে প্ৰথম লগ্নটো চাব লাগিব লং যেতিয়া আপোনালোকে লংটো নৱংশ কুণ্ডলীত গুচি যাব লগে লগে আপোনালোকৰ আহি যাব লাগিব যে লগ্ন ক'ত আছে কন্যা কোন তথ্যৰ প্ৰথম কথা যিহেতু আমি কৈছোঁৱে যে কন্যাটো আমাৰ আহি গ'লে আপোনাৰ পৃথ্বী ৰাশি আহিব পৃথিৱী তথ্য তাৰমানে মই যি ক'লোঁ অগ্নি তত্ত্ব আপোনাৰ পৃথিৱী তত্ত্ব বিশেষকৈ বায়ু জল তত্ত্ব গতিকে কন্যা বোলাৰ লগে লগে আপোনাৰ আহি যাব ইয়াত আহি যাব কাৰ ক্ষেত্ৰত আছে বুধৰ ক্ষেত্ৰত গতিকে ক'ত আছে ৰাশি কন্যা গতিকে ক'ত গুচি যাব আপোনাৰ চাব লাগিব এই যি ক'লোঁ বৃষ কন্যা মকৰ এইটো পৃথিৱী ৰাশি বুলি কয় গতিকে আপোনালোকৰ যেতিয়া নৱংশ কুণ্ডলীখন চাব লাগিব আপোনালোকে কাউণ্টিং কৰিব লাগিব এই মানে মকৰৰ পৰা এইটো মকৰৰ ঘৰ হয় এতিয়া মকৰ এই অৰ্থাৎ এই বস্তুটো মকৰৰ পৰা কাউণ্টিং কৰিব লাগিব সেইদৰে আপোনালোকে যদি আপুনি এৰে পৰা কাউৰী গ'লে চাব মই কৈ দিছোঁ ইয়াত কৰোঁতে কাউণ্টিং কৰোঁতে আপোনাৰ এইবিলাক যেতিয়া লগ্নৰ পৰা নহয় কাৰেকশ্যন এইটো লগ্ন হৈ থাকিল চাব এনে পৰাই কৰিব লাগিব
লগ্নটো প্ৰথম ক'লোঁ মই দেখিলা যে মকৰব কৰোঁতে আপোনাৰ চাওক ইয়াৰ পৰা ধৰাৰ লগে লগে প্ৰথমটোত আপোনাৰ 0.0 পৰা গুচি গ'ল 0 পৰা 3 ডিগ্ৰী 3 ডিগ্ৰী 20 মিনিট তিনি এনেকৈ আহোঁতে আপোনাৰ ক'ত পৰিব এইফালে চাওক ক'ত পৰি গৈছে লগ্ন লগ্ন চাওক ইয়াত পৰি গৈছে 1 2 3 4 5 6 কাৰণ ইয়াত 6 নম্বৰত পৰি গ'ল দেখিলেনে চেঞ্জিং হৈ গ'ল এইটো লগ্ন চেঞ্জিং যিকোনো গ্ৰহ সেনেকৈ আহি যাব আপোনালোকৰ আপোনাৰ বৃহস্পতি চাব লাগিব আৰু সেইমতে চাব লাগিব আপোনাৰ ডিগ্ৰীটো চাব লাগিব ডিগ্ৰীটো নোচোৱাকৈ আপোনালোকে ইয়াত মানে জীয়াই থাকিব যিহেতু মই ইমানখিনি দীঘল কৰিব নাযাওঁ আপোনালোকক ক'লোঁ প্ৰত্যেকটাৰে আপোনাৰ নট শেষ হ'ব য'ৰ পৰা আপুনি কাউণ্ট কৰিব তাত পৰা এতিয়া লগ্ন চাবৰ যোৱাৰ লগে লগে আপোনাৰ এই মকৰৰ পৰা কাউণ্ট কৰিব লাগিব 1 2 3 4 5 6 7 8 9 এই এটি নৱংশ শেষ হয় তাৰমানে আপোনাৰ এই কন্যা লগ্ন চাৱাৰ লগে লগে মকৰ পৰা চাৱাৰ লগে লগে ইয়াত আৰম্ভ হ'ব আৰু আপোনাৰ সপ্তম অষ্টম নৱম ইয়াত শেষ হ'ব 9টা ঘৰ বাকী 3টা খালী থাকিব প্ৰত্যেকটা গ্ৰহৰে সেনেকুৱা যদি আপোনাৰ এতিয়া নেক্সট যদি বৃহস্পতি চাব লাগিল বৃহস্পতি ক'ত থাকিল কন্যাতে তাৰো একে কথা তাৰ ডিগ্ৰী কিমানত আছে সেইটো চাই লাগিব সেই চাৰ্টখনটো থাকিব মুখ্য লগ্ন কুণ্ডলীত থাকিব তাৰ চাৰ্ট লৈ পেলাই আপুনি কাউণ্ট কৰিব লাগিব আকৌ ইয়াৰ পৰাই কৰিব লাগিব ইয়াৰ পৰা কৰোঁতে আহি পেলাই আপোনাৰ ক'ত সোমাই গৈছে এইবাৰ বৃহস্পতি আপোনাৰ এই এখনৰ কথা এইমতে ইয়াত আপোনাৰ 2 নম্বৰ ঘৰত সোমাই গৈছে এতিয়া আছিল লগ্নৰ এতিয়া আহিল আৰু 2 নম্বৰ লগ্নৰ এতিয়া 2 নম্বৰ সোমাই গ'ল লগ্ন কুণ্ডলীত গতিকে এই বিষয়বস্তুটো মই জটিল বুলিয়ে কৈছোঁ যে আপোনালোকে বিশেষকৈ জটিল বস্তু কিন্তু বস্তুটো জানাটো ভাল আপোনালোকে খুব চাব লাগিব অধ্যয়ন কৰিব লাগিব প্ৰথম জানিব লাগিব যে গ্ৰহটো ক'ত আছে আপোনাৰ লগ্ন ক'ত আছে লগ্নটো কোন তথ্যত আছে বা আপুনি যিটো গ্ৰহ প্ৰত্যেকটা গ্ৰহ চাব লাগিব উলিয়াই ল'ব লাগিব আপোনাৰ চন্দ্ৰটো উলিয়াব লাগিব সেনেদৰে চন্দ্ৰকো আপোনালোকে মানে 9টা ভাগত ভাগ কৰিব লাগিব বুজি পাইছে এই ৰাশিটোকে 9টা ভাগ চন্দ্ৰ থকা ৰাশিটো যোন এই ৰাশিটোকে 9 ভাগ কৰি তই কোনটো ভাগত পৰি গ'ল তো এটা মই উদাহৰণ দিছোঁ আপোনালোকৰ কোনোবা এটা জাতকৰ আপোনাৰ ধৰক ডিগ্ৰী চন্দ্ৰ একচুৱেলি ইয়াত চন্দ্ৰ আপোনাৰ কিহত থাকিল চন্দ্ৰ মই ধৰি ল'লোঁ আপোনাৰ ধৰক 6 ডিগ্ৰী আছে 6.41 পৰা ধৰক 10 ডিগ্ৰীৰ ভিতৰত আছে তাৰমানে 6 ডিগ্ৰী 41 মিনিটৰ পৰা 10 ডিগ্ৰীৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে যেতিয়া আপুনি কাউণ্টিং কৰি যাব যে চাব লাগিব কোৰ হ'ল কৰ্কট জল ৰাশি হোৱাৰ লগে লগে কৰ্কটৰ পৰা বিচাৰটো কৰিব লাগিব কৰ্কটৰ পৰা বিচাৰ কৰিলে আপোনাৰ এইটো যে কৰ্কট হয় ইয়াৰ পৰা আহি যাব এতিয়া আপোনাৰ শেষ হ'ব 3 মোটামুটি এতিয়া 3 শেষ হ'ব নেক্সটবোৰ আপোনাৰ 6 এতিয়া শেষ হ'ব নেক্সট আপোনাৰ এতিয়া আহি যাব ঠিক চন্দ্ৰ ইয়াত আহি যাব অংকটো সেনেকুৱা এতিয়া আপোনাৰ এইখনৰ মতে ইয়াত গুচি গৈছে ক'ত গৈছে এই ইয়াত গৈছে চন্দ্ৰ তাৰমানে আপোনাৰ এতিয়া গম পোৱা যায় চন্দ্ৰ কৰ্কট ৰাশিৰ হিচাপে ক'ত আছিল আপোনাৰ ডিগ্ৰীটো অকণমান বেছিত আছে তাৰমানে কিয় গম পায় যে কৰ্কটৰ পৰা বিচাৰ কৰিব লাগিব চন্দ্ৰ গতিকে এৰে পৰা গুচি যাব যে এৰে পৰা একেলগে 7 আহি গ'ল 8 9 গতিকে আপোনাৰ এনেকুৱা গুচি যাব বেছি আছে গতিকে 6 থকাৰ লগে লগে ইয়াৰ পৰা আহিলে 6 এক অংশ ইয়াত 1 2 3 এটা কৰি যাব চন্দ্ৰ কৰ্কটৰ পৰা হিচাপ কৰিব লাগিব চন্দ্ৰটো গতিকে ঠিক শনিৰ সেইদৰে গতিকে শনি চাব লাগিব শনি আপোনাৰ মকৰ ৰাশি হোৱাৰ লগে মকৰৰ পৰা আৰু যদি আপোনাৰ ডিগ্ৰী যদি ধৰক 0ৰ পৰা 3 ডিগ্ৰী 20 আছে তেনেহ'লে য'ত আছে তাতে থাকিব গতিকে আপোনালোকক বস্তুটো এনেকুৱাকৈ আপুনি হেৰি কৰি দিলে দীঘল হৈ যায় বহুত কথা ইমানখিনি অসুবিধা এটা হৈ যায় এই দুখন কুণ্ডলী দেখুৱাই দিলোঁ ইয়াত এই দুখন কুণ্ডলীৰ এটা আমি বৈশিষ্ট্য কম বুলি ভাবিছিলোঁ কিন্তু বহুত দীঘল হৈ যাব এইখন
কুণ্ডলী একচুৱেলি এজন ডাইভৰ্চ হোৱা ছোৱালী। ছোৱালীজনীৰ বিয়া দ্বিতীয় বিবাহ ডাইভৰ্চ কিয় হ'ল আৰু দ্বিতীয় বিবাহ কিয় হোৱাৰ সম্ভাৱনা আছে। ইয়াত ডাইভৰ্চ শ্ব' কৰি আছে আপোনালোকৰ এইখনত ডাইভৰ্চ শ্ব' কৰি আছে। এইখনত আপোনাৰ দ্বিতীয় বিবাহ শ্ব' কৰি আছে। ডাইভৰ্চ শ্ব' কৰি কিয় আছে আপোনাক কৈ দিছোঁ। শুক্ৰ চাওক, লগ্ন সাপেক্ষে শুক্ৰ সপ্তমপতি ইয়াত আপোনাৰ শনিৰ তৃতীয় দৃষ্টি পৰি আছে, চাব পাৰে। এই চাওক এনে 1 2 3 নম্বৰ দৃষ্টি পৰি আছে। নেক্সট পৰি আছে আপোনাৰ ৰাহুৰ দৃষ্টি চাব। এতিয়া ৰাহুৰ ইফালৰ পৰা ঘূৰাই যায়, এইটো এনেকৈ গৈছে। ৰাহুটো চাব 1 2 3 4 5 6 7 8 9 নম্বৰ দৃষ্টি পৰি আছে। পূৰ্ণ দৃষ্টি ৰাহুৰ 9 নম্বৰ দৃষ্টি পৰি আছে। গতিকে দ্বিতীয় কথা হ'ল এই ৰাশিত বিশেষকৈ ঋণাত্মক ৰাশিত সদায় ভয় থাকে। মই কৈ থৈ দিছোঁ, স্বৰ স্থিৰ ঋণাত্মক দুই স্বভাৱযুক্ত ৰাশি, বিশেষকৈ ভয় থাকে। মীন ৰাশিৰ ভয় থাকে, আপোনালোকৰ মিথুন ৰাশিৰ ঠিক ভয় থাকে আপোনাৰ। ঠিক এইদৰে কিছুমান থাকি যাব পাৰে, এইবিলাক যিবিলাক ঋণাত্মক বুলি কয় সেইবিলাক ৰাশিৰ ভয় থাকে কিছুমান। যদি এনেকুৱা হৈ থাকে দেখাই থাকে যি মানে দুটা মানে দ্বিতীয় বিবাহ মানে দ্বিভাৰ্যা যোগ, এইবিলাক বিষয় বস্তু এইবোৰ চাব লাগিব। ক'ত আছে দুটা পাই গ'ল, শুক্ৰ তাত থাকিল, গতিকে বিয়াও হ'ল। দেখাটো ছোৱালীজনী ভাল, বেয়া নহয়, চাকৰিও কৰে, বিয়াও হ'ল, ডাইভৰ্চ। আকৌ দ্বিতীয় বিবাহ যোগ ক'ৰ পৰা চাব লাগিব, সেইটো মেইন কথা। তেতিয়া আপোনালোকে এই যিকোনো তেতিয়া ব্যৱহাৰ কৰিব লাগে, নৱাংশ কুণ্ডল তেতিয়া ব্যৱহাৰ কৰিব লগা হয়। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো আহি যায়, কৰ্মস্থানৰ কথাও চাব পাৰিম, তাত যিহেতু সূক্ষ্ম আহি যায়। গতিকে আপোনাৰ এই যদি দ্বিতীয় বিবাহ পাৰ্চনটো কেনেকুৱাকৈ আহি গৈছে আপোনালোকে যাওক, অথচ নৱাংশ কুণ্ডলীৰ পৰাও চাব পাৰি এইখন যে ইয়াত গণ্ডগোলটো ক'ত আছে। নৱাংশ কুণ্ডলীখনত আপোনাৰ যেতিয়া এই কুণ্ডলীখন নৱাংশ কুণ্ডলটো চাব, ইয়াত এটা বস্তু মই আপোনালোকক দেখুৱাই দিম চাব। ইয়াত আপোনাৰ লগ্নপতি চাব, লগ্নপতি বুধ হয়নে নহয়, সেই বুধ ক'ত আছে, ইয়াত দশম ঘৰত আছে। দশম ঘৰ মানে মীন ৰাশিত আছে। কি হৈ আছে, লগ্নপতি নিচস্ত হৈ আছে, গম পালে কেছটো, নিচস্ত হৈ আছে। শনিৰ পূৰ্ণ দৃষ্টি পৰি আছে, এনেই ভাল, কিন্তু শনিৰ পূৰ্ণ দৃষ্টি পৰি থাকিল। ৰাহুৰ দ্বাদশ দৃষ্টি পৰি আছে। ৰাহু ইফালৰ পৰা ঘূৰিলে ৰাহুৰ সদায় 12 নম্বৰ ঘৰত দৃষ্টি থাকে, সপ্তমত থাকে, পঞ্চমতো থাকে, নৱমতো থাকে, দ্বাদশ ঘৰত থাকে, 4টা ঠাইত থাকে। গতিকে ৰাহুৰ পূৰ্ণ দৃষ্টি চাব, এইমতেও গম পোৱা যায় যে গণ্ডগোল। আপোনাৰ চাওক ইয়াত নিশ্চয় থাকি গ'ল, শনিৰ দৃষ্টি থাকিল, ইয়ৰ আপোনাৰ দ্বাদশ দৃষ্টি পৰি থাকিল। লগ্নপতি বুধ দুৰ্বল, গম পায়, তাতে শেষ নহয় বিচাৰটো গুচি যাব লগা আছে। দ্বিতীয় বিবাহ কিয় হয় আপোনাৰ মনত ৰাখিব, দ্বিতীয় বিবাহ কিয় হয়। দ্বিতীয় বিবাহ হ'ব লগা হ'লে কেইটামান আপোনালোক কৈ দিছোঁ মানে কথা থাকে, এইটো জানিব লাগিব। সেইবিলাক এনেই আপোনাৰ মানে এনেই অমুক তমুক আমি এতিয়া নকওঁ, বহুতে ভাবে টান পাওঁ কৰিব। মই কওঁ যে কিছুমান চাওঁ, মইতো কওঁ মই জটিল চাওঁ, মই একো নাই, মই বেয়া নাপাওঁ, মই জটিল চাওঁ, জটিল কুণ্ডলীয়ে চাই দিওঁ। কিছুমানৰ নিচিনা সেই সহজ মই কৈ দিছোঁ যি জটিল চাওঁ। এই ছোৱালীজন দ্বিতীয় বিবাহ হ'ব, কিয় হ'ব সেইটো জানিব লাগিব। ক'ৰ পৰা গম পাব, প্ৰথম কুণ্ডলীটো গম পালে যে আপোনাৰ দৃষ্টিৰে আছে, খেলি মেলি বিয়াত আৰম্ভণিৰ পিছতে। দ্বিতীয়খনতে কৈ দিওঁ নৱাংশ কুণ্ডলীৰ পৰা বিচাৰ কৰিব লাগিব। দ্বিতীয় বিবাহ নৱাংশ কুণ্ডলী মই কৈ দিছোঁ, যোনে নহ'ল দ্বিতীয় বিবাহ চাব লাগে, নৱাংশ কুণ্ডলী জানিবই লাগিব সেইজন এষ্ট্ৰলজাৰে। যদি নাজানে সি এনাই কৈ দিছে বুলি ক'ম মই। মোক সুধিছিল পৰিয়ালটো, ছাৰ আপুনি কিয় ক'লে, আপুনি কেনেকৈ গম পালে। আৰে ভাই মোক চাৰ্চ কৰিছিল, অলপ বিবাহ পলম্ব বুলি কোৱা দেখা যায়। মোক কৈছিল আপুনি কেনেকৈ ক'লে, অলপ পলম্ব ছোৱালীজনী বিয়া হৈ গৈছে, বোলো আছে নেকি ছোৱালীজনী, নাই, তেনেহ'লে তাক বিয়া হোৱা বুলি কয় নেকি।
6 মাহ থাকি বিয়া হোৱা বুলি কয় গতিকে কণ্ডিশ্যনটো সেনেকুৱা মই আপোনালোকক কৈ দিছোঁ যে এই দ্বিতীয় বিবাহৰ ক্ষেত্ৰত এজন এষ্ট্ৰলজাৰে বিশেষকৈ ক'ব পৰাটো সহজ নহয় নকয় কৈছে আৰু কি কাৰণত মানে বিয়াখন ভাঙি গ'ল প্ৰথম তাকেও ক'ব নোৱাৰিলে মোক কৈছে 3 মাহ ট্ৰাই কৰিছে ট্ৰাই 3 মাহৰ পিছতহে মোক মানে কণ্টেক্ট কৰিব পাৰিছে কথা আছে মইতো কওঁ লাষ্ট মোৰ দ্বাৰা ছোৱালী চাইছে মই কৈছোঁ যে আপোনাৰ ছোৱালী বিবাহ হ'ব দ্বিতীয় বিবাহ প্ৰথম বিবাহ ভাঙাটো কৈ দিলোঁ যে তাই লগ্ন দুৰ্বল সপ্তমপতি আছে লগ্ন দুৰ্বল যদি ওলাই পৰে ইয়াতে নৱাংশ কুণ্ডলী চালোঁ ভালকৈ চালে গম পোৱা যায় মই দেখুৱাই দিলোঁ এইটো বুধ নিচস্ত আছে কিন্তু লগ্নপতি বুধ ইয়াত নিচস্ত অৱস্থাত আছে আপোনাৰ তাত ৰাহুৰো আপোনাৰ আছে দৃষ্টি কিন্তু বিয়া কিয় হ'ব দ্বিতীয় ছেকেণ্ড মেৰেজ চাব লগা হ'লে এজন ল'ৰা বা ছোৱালী ছেকেণ্ড চাব লগা হ'লে নৱাংশ কুণ্ডলীত জানিব লাগিব শুক্ৰৰ অৱস্থান আপোনাৰ শুক্ৰৰ অৱস্থান জানিব লাগিব শুক্ৰ ক'ত আছে যদি শুক্ৰ যদি মকৰত থাকে কুম্ভত থাকে নৱাংশ কুণ্ডলীত শুক্ৰ থাকিব লাগিব হয় মকৰ নহয় কুম্ভত থাকিব লাগিব মূল কথা বিচাৰ কৰিব লাগিব আপোনাৰ সপ্তম ভাৱত কোন আছে এইখন শুক্ৰ স্বয়ং নিজে বহি আছে শুভ আগে পিছে গ্ৰহ আছে জানো অংকটো চাব আছে না আগে পিছে না 8 নম্বৰত আছে না 9 নম্বৰত আছে আপোনালোকে চাওক ইয়াত কিন্তু চাওক আপোনাৰ এতিয়া কিন্তু ৰবি আছেনে নাই আৰু শুক্ৰ ক'ত আছে কেতু আছে মধ্যত আছে এইফালে কেতু এইফালে ৰবি এইফালে শনি এনেকৈ ৰবি শনি গুটো আদ দিয়ক এইফালে কেতু মধ্যত আছে 8 নম্বৰ নাছিল কিয় মধ্য বুলি কয় এই পাপ গ্ৰহ মধ্যগত হৈ আছে গতিকে ছোৱালীজনীৰ বিয়া এইকাৰণে হ'ব শুক্ৰ সপ্তমত অকলে বহি আছে শুক্ৰ শুভ হৈ আছে সপ্তম স্থানত নৱাংশ কুণ্ডলী দ্বিতীয় স্থান চাব লাগিব দ্বিতীয় স্থানত কোন বহি আছে তাত বৃহস্পতিৰ দৃষ্টি পৰিছে নে পৰা নাই ছোৱালীজনী দ্বিতীয় স্থানত বৃহস্পতি বহি আছে ইয়াত লগ্ন আছে ইয়াত দ্বিতীয় স্থানত বহি আছে অথবা দ্বিতীয় স্থানৰ বৃহস্পতিৰ দৃষ্টি কৰিব লাগিব এই আপোনাৰ সপ্তম দৃষ্টি পৰে কুণ্ডলী নৱম কুণ্ডলীত পঞ্চম দৃষ্টি পৰে নৱম সেইটো বেলেগ কথা কিন্তু দ্বিতীয় স্থানত বৃহস্পতিৰ দৃষ্টি থাকিব লাগিব এই তিনিটাৰ যিকোনো যদি দুটা মিলে আপোনাৰ ছেকেণ্ড মেৰেজ ভাল বেয়া নকওঁ ভাল ছোৱালীজনী কিন্তু ইয়াতো কিন্তু আছে এই ছোৱালীজনীৰ ভাগ্য মংগল আৰু ৰাহু একেলগে বহি থাকিল ভাগ্যস্থানত আমি সেই যোগটো ইয়াত নকওঁ যে স্বৰ্ণচাৰা যোগ বুলি ইয়াত কি কম জানে বিষম ভাগ্য কুণ্ডলীৰ পৰা গুচি গৈছে নৱাংশ কুণ্ডলী এই যে ছোৱালীজনীৰ ভাগ্যটো উত্থান পতনেৰে ভৰা অৰ্থাৎ বিষম ভাগ্য নৱম স্থানত ভাগ্যস্থান বিষম ভাগ্য এনেই এই কয় বিষম ভাগ্য হয়নে নহয় চাওক উচ্চ শিক্ষা চাকৰি কৰে আকো ড্ৰাইভাৰ আৰু বিয়া বিষম ভাগ্য নহয় কুণ্ডলী কৈ নৱাংশ কুণ্ডলী কৈ আছে এৰিছোঁ ভালে থাকক কুশলে থাকক জটিল এৰিছোঁ যিজনে মই উন্নতি কৈছে মই কৈছোঁ যে এদিন মই পঢ়ি দিম আৰু কোনোবাই যদি আমাৰ জ্যোতিষী ফালৰ পৰা যে কোনোবাই যদি ভাবিছে চাওঁ বেটাক আপোনালোকক মই বুজাই দিলোঁ মই আগে কৈছোঁ কমেন্টছৰ দুটা শ্ৰেণী আছে এটা হ'ল জানিব বিচৰা এটা হ'ল কিমান জানে চাওঁ আমাৰ অসমীয়া মানুহ হ'ল কথা আছে বহুত জানো ধুনীয়া না চাওক মই বুজাই দিলোঁ জানিব লাগে ক'লোঁ এৰিছোঁ ভালে থাকক কুশলে থাকক